গৌৰীপুৰত একেলগে 12জনকৈ যুৱকে অসম আৰক্ষীত পালে কনিষ্টবল ইউবিৰ চাকৰি। অসম আৰক্ষীত একেলগে নিযুক্তি পালে গৌৰীপুৰৰ 12জনকৈ যুৱকে। ইয়াৰে গৰিষ্ঠ সংখ্যক যুৱক দৰিদ্ৰ কৃষক পৰিয়ালৰ। হাছু কোচিং চেণ্টাৰ নামৰ এটা ব্যক্তিগত কোচিং চেণ্টাৰত প্ৰশিক্ষণ লৈ যুৱককেইজনে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাত উজলি উঠিল। অসম আৰক্ষীৰ কনিষ্টবল পদৰ চূড়ান্ত বাছনি তালিকাত স্থান লাভ কৰে গৌৰীপুৰৰ 12জন যুৱকে। আজি গৌৰীপুৰ পিবি কলেজৰ ওচৰত অৱস্থিত হাছু কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী হাছানুৰ আলমে যুৱককেইজনক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰে। আনহাতে স্বচ্ছ আৰু নিকাভাৱে নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰি ৰাজ্যৰ যুৱ সমাজৰ মন জয় কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে যুৱকসকলে। কোনো যুৱক যুৱতীয়ে এই কোচিং চেণ্টাৰখনত প্ৰশিক্ষণ ল'ব বিচাৰিলে 9365067227 নম্বৰৰ মোবাইল ফোনত যোগাযোগ কৰিব পাৰিব। নাম শাহজামাল হোসেন। মই এবাৰ ইউবিত চাকৰি পাইছোঁ। টিউশ্যন পঢ়িছোঁ হাছানুৰ কোচিং চেণ্টাৰ। তাৰ পৰা ভালকৈ পঢ়িছোঁ আৰু ছাৰো বহুত হেল্প কৰিছিল, টিউশ্যন কৰাইছিল আৰু এক্সট্ৰাভাৱে কিবা ডাউট থাকিলে ক্লাছ কৰাইছিল। কৰাৰ পাছত যিখিনি ডাউট আছিল আৰু মানে ঘৰত যাই কল কৰাৰ পিছতো ছল্ভ কৰি দিছিল। যোৱাৰ পাছত এইবাৰ মানে মই ইউবিত চাকৰিটো পাইছোঁ। ছাৰক বিশেষভাৱে ধন্যবাদ। আৰু মোৰ এটা আশা থাকিল যিসকল ল'ৰা ছোৱালীয়ে মানে কোচিং কৰিবলৈ চায় হাছানুৰ কোচিং চেণ্টাৰত কোচিং কৰিলে বেষ্ট ছাৰ। আসাম পুলিচৰ ADRE আৰু মানে 3rd গ্ৰেড 4th গ্ৰেড যিটো কোচিং আছিল SSCৰ সবকেইটা একদম বেষ্ট একদম কোচিং হয়। 10-12জনমান পাইছি মানে গ্ৰুপত আছিলোঁ। বেছিভাগে ইউবিত পাইছিল আৰু কিছুমান ADREত পাইছিল আৰু কিছুমান ABতো পাইছিল। হ্যাঁ বহুতে পাইছে। 25জনমান এটা গ্ৰুপত আছিলোঁ, 10জন মানে পাইছি আসাম পুলিচত আৰু ADREত 2-3জনমান পাইছে ওই গ্ৰুপৰ পৰা। মই এটাই ৰিকুৱেষ্ট কৰোঁ যে যিসকল মানে আসাম পুলিচ বা ADRE বাবে প্ৰিপাৰেশ্যন কৰি আছে সেইকাৰণে একটা মানে বেষ্ট আমাৰ যিটো মানে কাৰণে বেষ্ট কোচিং চেণ্টাৰ এইটো মানে PC স্কুলৰ বগলতে আছে হাছানুৰ কোচিং চেণ্টাৰ আৰু যি মানে একদম বঢ়িয়াভাৱে কোচিং কৰায়। 10-12জনমান পাইছে। হয় বিশেষভাৱে ধন্যবাদ। মানে ছাৰে অতি পঢ়ি আৰু মানে লাইফটো আৰু ছাকচেছ হৈছিল আৰু সপোনটোও পূৰণ হৈছিল। মানে যেতিয়া মানে ছাৰক লগ পাইছোঁ তেতিয়াৰ পৰা মানে ছাৰৰ টিউশ্যনত যেতিয়া গৈছোঁ যোৱাৰ পাছত মানে এনে এটা ফিল হৈছিল যে না মই এক্সাম ক্ৰেক কৰিম যেনেকৈ। আৰু ছাৰো বহুত হেল্প কৰিছিল। কৰাৰ পাছত ছাৰ বেষ্টভাৱে একদম প্ৰিপাৰেশ্যন কৰাইছিল, টাইমলি উইকলি টেষ্ট নিছিল। নোৱাৰ পাছত এতিয়া মানে মই সফলতা হৈছোঁ। চেণ্টাৰটো PC স্কুলৰ মানে ওচৰতে আছে গৌৰীপুৰ। নমস্কাৰ, মোৰ নাম ৰিমেৰা। মই এবাৰ ইউবিত চাকৰি পাইছোঁ আৰু বহুত দিন চেষ্টা কৰিছোঁ চাকৰিটো পাই নাই। এইবাৰ হাছানুৰ ছাৰক লগ পাই ইয়াত আমাৰ ফিল্ডৰ ওচৰতে PC ফিল্ডৰ ওচৰতে কোচিং চেণ্টাৰ মানে খোলাইছে। আগত মই জানা নাছিলোঁ কিন্তু এতিয়া জানিলোঁ। জনাৰ পিছত ছাৰৰ ওচৰত গ'লোঁ, ছাৰক ক'লোঁ ছাৰ এনেকুৱা সমস্যা 2-3বাৰমান গ'লোঁ পৰীক্ষা এক্সাম দিলোঁ নাপালোঁ। ছাৰে ক'লে যে ঠিক আছে তেনেহ'লে তুমি মোৰ ইয়াত আহা চেষ্টা কৰিম। তাৰপিছত ছাৰে ইয়াত গ'লোঁ, ছাৰে বহুত গাইড কৰিছে আৰু ভালদৰে পঢ়াইছে। তাৰপিছত ৰিজাল্টটো এতিয়া চালোঁ ভাল হ'ল। এইটো মই 2018ৰ পৰা মই চেষ্টা কৰি আছোঁ। তাৰপিছত হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, পাছ কৰি বয়সখিনি হোৱাৰ পিছতে এইবিলাক ৰাউণ্ড মাৰোঁ আৰু এক্সাম দিওঁ। হাছানুৰ ছাৰৰ PC স্কুলৰ ওচৰতে গৌৰীপুৰত কোচিং চেণ্টাৰ খোলাইছে নতুনকৈ আৰু ইয়াত আহিলে মই ভাবোঁ যে সকলো আহক, আহি কিনি যোগদান কৰক, অৱশ্যে ৰিজাল্টটো ভাল হ'ব। আমাৰ ইয়াতে 10-12জন ল'ৰা পাইছে ইয়াত AB UB তাৰপিছত 4th গ্ৰেড ADRE তাৰপিছত আৰু SSC পোৱা নাই। এতিয়াও ৰিজাল্ট দিয়া নাই। SSC ফাইনেল ৰিজাল্টটো দিলে গম পাম আৰু 3-4জন আছে ইয়াতে SSC পৰা। মই আশা কৰোঁ যে তেওঁলোকে ইয়াত আহক, আহি কিনি ছাৰৰ লগত যোগাযোগ কৰক আৰু কোচিংখিনি কৰক। এনে নহয় যে মানুহক কিবা আহিলে ইয়াত মানুহক জোৰ জবৰদস্তি ৰখা হ'ব। ইয়াত আহক, কথা পাতক, একমাহ পঢ়িলে মই আশা কৰোঁ তেওঁলোকৰ ভাল লাগিব আৰু ইয়াৰ পৰা তেওঁলোক সফলতা পাব। মোৰ নাম হাছানুৰ আলম। মই নিজৰ কোচিং ইনষ্টিটিউট এটা খুলিছোঁ হাছু কোচিং চেণ্টাৰ। তো আমাৰ অসমৰ যিবিলাক চাকৰি আমাৰ মাননীয় ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো
চাকৰিৰ স্বচ্ছ আৰু নিকা প্ৰস্তুতিৰে যিবিলাক প্ৰক্ৰিয়া চলাই আছে বহুত আমি আনন্দ গৌৰৱ অনুভৱ কৰোঁ তো আমাৰ যোৱা অসম পুলিচ ADRE 2.0 যিটো আছিল তো এইখিনি মই যিমান পাৰোঁ মোৰ তৰফৰ পৰা মই গাইড কৰিছোঁ বহুত ষ্টুডেণ্ট আহিছিল মোৰ ওচৰত তো মই ইহঁতক নিজে কিবা অলপ যিমানখিনি জানো নিজে কোচিং কৰাইছোঁ ইহঁতক কৰাৰ পিছত আজি সিহঁতে সফলতা অৰ্জন কৰিছে কিছুমানে অসম পুলিচ AB UB কনষ্টেবলত পাইছে কিছুমানে ADREত আছে আৰু যোৱা মোৰ দুটা বেচ আছিল তাৰ পৰা SSCটো কোৱালিফাইড কৰিছে আগৰ বছৰ এতিয়া আৰু নতুনকৈ ৰিজাল্ট দিব সিহঁতে এতিয়া ৰিজাল্ট দিয়া নাই তো আপোনালোকে যদি কিবা ইচ্ছুক থাকে নেক্সট আৰু ADRE 3.0 আহিছে আৰু নৱেম্বৰ মাহত আকৌ আমাৰ অসম পুলিচৰ ভেকেঞ্চি ওলাব যদি আপোনালোকে কোনো ইচ্ছুক থাকে তেন্তে আপুনি আমাৰ কোচিং চেণ্টাৰত আহিব পাৰে আপুনি অলপ ডেমো কৰি চাব পাৰে যদি ভাল লাগে আপুনি ইণ্টাৰেষ্ট হয় তেন্তে দেন ইউ শুড কাম আৱাৰ চেণ্টাৰ হয় মোৰ কণ্টেক্ট নাম্বাৰ মই দি দিম আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে আপুনি আহি এক সপ্তাহমান ডেমো কৰি চাব পাৰে যদি আপোনাক ভাল লাগে তেনেহ'লে আপুনি পঢ়িব আৰু 2025ত যেটো ৰিজাল্ট দিলে ইয়াৰ পৰা আমাৰ 12 জন ওলাইছে আৰু চাকৰি পাইছে আৰু সিহঁতেও বহুত চেষ্টা কৰিছে মই যিমান পাৰোঁ মই গাইড কৰিছোঁ সিহঁতেও বহুত চেষ্টা কৰিছিল সিহঁতৰ ফিজিকেল এক্টিভিটি বহুত ভাল আছিল পঢ়া শুনা যিটো কৈছোঁ সেইটোৱে কৰিছিল আজি এই কষ্ট কৰাৰ ফলত সিহঁতৰ ফল সিহঁতে নিজে পাইছে